আজি আমি এভাৰেজ চেপ্টাৰটোৰ দুটামান প্ৰব্লেম কৰি দিবলৈ লৈছো। আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰে, ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে। আহক আমি প্ৰব্লেমটো আৰম্ভ কৰো। The arithmetic mean of 100 observation is 24. Arithmetic mean মানে এভাৰেজৰ কথা কোৱা হৈছে। এশটা observation মানে এশটা নাম্বাৰ হ'ব পাৰে বা এশটা নাম্বাৰৰ বা বিভিন্ন ক্ষেত্ৰত নাম্বাৰ হ'ব পাৰে বা এশটা কি হ'ব পাৰে বেলেগ বেলেগ পৰ্যবেক্ষণ কি পোৱা গৈছে তাৰে arithmetic mean to 24 পোৱা গৈছে। 6 added to each of the observation, 6 to প্ৰতিটো observationত যদি এড কৰা হয় প্ৰতিটো যেটো পাও আমি এটাত আমি 24 মানে 24 যেটো arithmetic mean পোৱা গৈছে মানে এভাৰেজ পোৱা গৈছে তাৰে 100 observationৰ প্ৰত্যেকটোৰ লগত 6 টো যোগ কৰা হ'ব। প্ৰত্যেকটোৰ লগত মানে এটা 24 কৰবাত 20 হ'ব, কৰবাত 30 হ'ব পাৰে, কৰবাত 26 হ'ব পাৰে, প্ৰত্যেকৰ লগত এনেকে কি প্লাস কৰা হ'ব 6 প্লাস কৰা হ'ব। And then each of them is multiplied by 2.5 তাৰ পিছত প্ৰত্যেকটোৰ লগতে 2.5 মাল্টিপ্লাই কৰা হ'ব, প্ৰত্যেকটোৰ লগত পূৰণ কৰা 2.5 টো পূৰণ কৰা হ'ব। Find a new arithmetic mean. গতিকে আমি নতুন যেটো 6 যোগ কৰি প্ৰত্যেকৰ লগত আৰু প্ৰত্যেকটোক 2.5 এৰে মাল্টিপ্লাই কৰিলে নতুন যেটো arithmetic mean মানে এভাৰেজ টো কি হ'ব এটো উলিয়াব লাগে। এতিয়া আমি কি কৰিম এশটা যেটো অবজারভেশন আমি অবজারভেশন মানে এশটা নাম্বার বুলিয়ে কলো, এশটা অবজারভেশনত এশটা নাম্বার পালো। সো x1 আমি বুলি কলো, x2 বুলি কলো, এনেকে গৈ x100 হল। এনেকে এশটা অবজারভেশনত এশটা নাম্বাৰৰ এভাৰেজ ডিভাইডেড বাই 100 is equal to 24 বুলি আমি কলো। ইয়াস এতিয়া যিমানটা নাম্বার থাকিব ডিভাইডেড বাই হেতু। গতিকে এশটা নাম্বার আছে, এশটা নাম্বার প্লাস কৰিছো তাক 100 এ ডিভাইড কৰিছো, গতিকে হেতু কিমান বুলি কোৱা হৈছে 24 বুলি কোৱা হৈছে। এতিয়া আমাৰ যেটো নিউ এভাৰেজ টো কি হ'ব? নিউ এভাৰেজ কি কৈছে প্ৰত্যেকৰ লগত x1 plus 6 x1 ৰ লগত প্ৰতিটো অবজাৰভেশনৰ লগত 6 প্লাস কৰি 2.5 ৰে মাল্টিপ্লাই কৰিম। 6 প্লাস কৰিছো x1 ৰ লগত, ঠিক একেদৰে x2 ৰ লগতো 6 প্লাস কৰি 2.5 মাল্টিপ্লাই কৰিব লাগিব। এনেকে যিমান আছে 100 অবজাৰভেশনৰ x100 ৰ লগত 6 প্লাস কৰি 2.5 মাল্টিপ্লাই কৰিব লাগিব। মাল্টিপ্লাই কৰিলে এটো তলত কি হ'ব 100 হ'ব, কাৰণ নাম্বাৰ অফ টাৰ্মস কি হ'ব কিমান আছে 100 আছে। কোন নিশ্চয় এইখিনিলৈকে বুজি পাইছে। এতিয়া আমি এই 2.5 টো কি কৰিব পাৰো কমন ল'ব পাৰো। 2.5 টো যদি আমি কমন লওঁ বাহিৰত আনো আমি 2.5 ইনটু ইয়াত কি থাকিব x1 plus 6 তাৰ ইয়াত থাকিব x2 plus 6 এনেকে 2.5 টো আমি লৈ আহিলো প্লাস x100 plus 6 হ'ব ডিভাইডেড বাই 100। নিশ্চয় বুজি পাইছে। এতিয়া আমাৰ 2.5 ইনটু আমাৰ এইখিনি যদি আমি কৰো ইয়াতে মাল্টিপ্লাই x1 প্লাস আমি x1 x2 এইখিনি সেপাৰেট কৰিছো, পৃথক কৰিছো x2 x প্লাস x100 এটো কৰিছো আৰু এনেকে কিমান আছে 6 কিমানটা আছে 100 নাম্বার 100 টার্ম আছে, কিমানটা আছে 100 ডিভাইডেড বাই 100 আমি সেপাৰেট কৰিছো, পৃথক কৰিছো x1 এনেকে x1 plus x2 plus x100
আৰু 6 6 বিলাক সেপাৰেট কৰিছো এতিয়া চাব 2.5 এটুক আমি কি কৰিম 2.5 into x1 plus x2 plus x 100 100 এটু কো ডিভাইড এটু আমাৰ গুটেইটো এটু হ'ব 100 এর খাত ডিভাইড এটু কো ডিভাইড আৰু প্লাস 100 এর এটু কো ডিভাইড গতিকে এটু কিমান আছে 6 কিমানটা আছে 100 টা আছে গতিকে 6 into 100 আৰু 100 এর এটু কো ডিভাইড হ'ব কোন এদিকে নিশ্চয় বুজি পাইছে এটু কি হল কিমানটা 6 কিমানটা আছে 100 টা আছে গতিকে দুটা 6 থাকিলে 6 পূৰণ 2 তিনিটা 6 থাকিলে 6 পূৰণ 3 100 টা 6 থাকিলে 6 পূৰণ 100 6 into 100 আৰু এই 100 টোৰে আমি ইয়াকো ডিভাইড কৰিছো এই 100 টোৰে এটুকো ডিভাইড কৰিছো কৰিব লাগিব আমাৰ প্লাস চিন প্লাস যেটো দেখি এই 100 ক্যান্সেল যাব তাৰ পিছত আমাৰ সব 2.5 into ইয়াৰ এটো আমাৰ কিমান দিয়া আছে 24 দিয়া আছে x1 plus x2 plus x100 divided by 100 মানে তাৰ arithmetic mean বা আমাৰ এভারেজ কিমান দিয়া আছে আমাৰ নিউ এভারেজ বা নিউ arithmetic mean একেই কথা হ'ব নিউ arithmetic mean হ'ব arithmetic mean এটু ঠাই এভারেজ ঠাই গতিকে 2.5 এটু মানে আমাৰ 24 প্লাস এটু মানে 6 এটু 6 হল গতিকে 2.5 into কিমান 30 2.5 হক যদি আমি 2.5 হক 30 এ যদি মাল্টিপ্লাই কৰো কিমান হ'ব 25 এটু পিন না 25 পিনে গুণ 75 গতিকে 75 এটু आंसर হ'ব কিমান 75 নিশ্চয় বুজি পাইছে গতিকে আমাৰ आंसर কিন্তু হ'ব 75 হ'ব মানে নিউ arithmetic mean to হ'ব 75 বা এটো arithmetic mean বুলি নকই এভারেজ বুলিও ক'ব পাৰো আমি এভারেজৰ আনলে প্ৰবলেম হ'ব the average of first three number is double of fourth number মানে কি তিনিটা নম্বৰৰ যেটো এভারেজ হেতু 4 নম্বৰ যেটো নাম্বার আছে 4 নম্বৰ যেটো সংখ্যা আছে এই 4 নম্বৰ সংখ্যাৰ দুগুণ if the average of all four number is আটাইকিটা এই 4টা নম্বৰৰ এভারেজ যদি 12 হয় find the fourth number আমাৰ 4 নম্বৰ সংখ্যাটো আমাক লাগে আমি ধৰি নিছো let the fourth number let the fourth number be x 4 নম্বৰ সংখ্যাটো আমি কি বুলি ধৰি দিছো x বুলি ধৰি দিছো গতিকে এভারেজ অফ ফার্স্ট 3 নাম্বার কিমান হ'ব তাৰ ডাবল গতিকে therefore the average of first 3 number is equal to double মানে twice x 4 নম্বৰৰ দুগুণ গতিকে আমাৰ প্ৰথম তিনিটা সংখ্যাৰ টোটাল কিমান হ'ব সাম কিমান হ'ব সমষ্টি কিমান হ'ব গতিকে আমি যদি কওঁ sum of the first three numbers কিমান হ'ব প্ৰথম তিনিটাৰ যোগফল 3 into twice 6 মানে কি হ'ব 6x হ'ব আৰু এভারেজ আমি যিমানটা সংখ্যা আছে তাকে সেইটোৰে মাল্টিপ্লাই কৰিছো 6x এতিয়া find the fourth number যদি 4 নম্বৰ সংখ্যাটো লাগে আমাৰ গতিকে আমি কি পাম প্ৰথম তিনিটাৰ সমষ্টি এটো প্ৰথম তিনিটাৰ সমষ্টি কিমান 6x তাৰে পিছৰটো fourth numberটো কিমান হ'ব x হ'ব
প্ৰথম তিনিটাৰ সমষ্টি 6x 4 নম্বৰটোৰ x গতিকে তাৰ এভাৰেজ মানে ডিভাইডেড বাই 4 হলে এভাৰেজ এইটো এভাৰেজ কিমান দিয়া আছে 12 দিয়া আছে গতিকে এইটো আমাৰ কিমান হ'ব 7x 12 4 গুণ 48 এইটো পূৰণ কৰি ইফালে গলে এইটো কি হ'ব হৰণ আছে ইফালে গলে পূৰণ হ'ব 12 into 4 48 গতিকে x equal to 48 by 7 x equal to 48 by 7 আৰু এই x টো x is the fourth number x টো হল 4 নম্বৰ সংখ্যা গতিকে 48 by 7 বি অপচনটো হ'ব নিশ্চয় বুজি পাইছে গতিকে এইখিনি কেনেকৈ ধৰিব আমি ইয়াতে যেনেকৈ লিখি দিছো আপোনালোকে পৰীক্ষাত লিখাৰ কোৱেশ্চন নাই তৎক্ষণাত এইটো x বুলি ধৰিলে twice x ধৰি 6x এইখিনি কৰি তৎক্ষণাত কৰিব পাৰিব আৰু আমি ইমান এইটো লিখা হৈছে এই কাৰণে লিখিছো যাতে আপোনালোকে ভালকে বুজি পায় What is the other questions about? Out of 9 persons, 8 persons spent rupees 30 each for their meals. 9জন মানুহৰ 8জনে কি কৰে প্ৰত্যেকে 30 টকাকে ইহঁতৰ খাদ্যত খৰচ কৰে The 9th person spent rupees 20 more than the average expenditure of all 9 persons. কি কৰে 9 নম্বৰ মানুহজনে কিমান খৰচ কৰে 20 more than rupees 20 more than the average the average expenditure of all 9%. এই 9জন মানুহৰ যেটো average expenditure average যেটো খৰচ হেতুতকে 20 টকা 9 নম্বৰ মানুহজনে কি কৰে খৰচ কৰে 20 টাতকে বেছি খৰচ কৰে 20 টকা বেছি খৰচ কৰে The total money spent by all of them was গোটেই কেইজন এই 9জন মানুহৰ মানে কিমান টকা খৰচ কৰিছে হেতু উলিয়াব লাগে তাৰ মানে 9জনৰ ভিতৰত 8জনে প্ৰত্যেকই খৰচ কৰে 30 টকাকে খাদ্যৰ কাৰণে আৰু 9 নম্বৰ মানুহজনে খৰচ কৰে হিহতৰ টোটাল যেটো এভাৰেজ যেটো খৰচ গড় যেটো খৰচ গোটেই কেইজনৰ তাৰে 9জনৰ যেটো মানে কি এভাৰেজ যেটো খৰচ গড় খৰচ তাতকে 20 টকা বেছি খৰচ কৰে 9 নম্বৰ মানুহজনে তাতকে মন কৰিব গড় খৰচতকে গোটেই কেইটাৰ 9জনৰ গড় খৰচতকে 20 টকা বেছি খৰচ কৰে গতিকে এটা টোটাল মানি কিমান খৰচ কৰিছে আটাই কেইজনে হেতু উলিয়াব লাগে প্ৰথমতে কোৱেশ্চনটো নিশ্চয় বুজি পালে গতিকে আমি কি কৰিম ইয়াতে 9জনে কিমানকে এভাৰেজ খৰচ কৰিছে আমি লম let the average expenditure for 9 persons ইমানখিনি আমি লিখিব নালাগে আমি x বুলি লৈছো rupees x মানে rupees x এতিয়া total money spent total কিমান কৰিব এজনে যদি এভাৰেজ যদি x হয় 9জনে total money spent by 9 persons 9জন মানুহে কিমান খৰচ কৰিব 9x total money total মুঠ ইমান টকা খৰচ কৰিছে এতিয়া এই যে খৰচ কৰিছে 9x টো এই 9x টো আমাৰ কি হ'ব মুঠ খৰচ এটা এই মুঠ খৰচটো কেনেকৈ পাম 8জনে খৰচ কৰিছে 8 into 30 30 টকা খৰচ কৰিছে 8জনে 30 টকাকে প্ৰতিটো খৰচ কৰিছে আৰু কি কৰিছে সিহঁতৰ 9 নম্বৰ জনে কি খৰচ কৰিছে 9 নম্বৰ জনৰ খৰচ হ'ল সেই যেটো এভাৰেজ এক্সপেন্ডিচাৰ আছে গোটেই কেইজনৰ তাৰ লগত কেই টকা তাতকে কেই টকা বেছিকে খৰচ কৰিছে 20 টকা বেছিকে খৰচ কৰিছে তাৰ মানে মুঠ খৰচ 9x কৰিছে এটা মুঠ খৰচ আমি কেনেকৈ উলিয়াইছো এটো কন্ডিশনটো 8জনৰ প্ৰত্যেকে 30 টকাকে খৰচ কৰিছে 8 into 30 আৰু 9 নম্বৰ জনে কি খৰচ কৰিছে এভাৰেজ এক্সপেন্ডিচাৰ
তে এভাৰেজ 9 জনৰ যেটো গড় খৰচ তাতকে 20 টকা বেছি কৰি খৰচ কৰিছে গতিকে 9 নম্বৰ জনৰ দিন তাৰ মানে মুঠ 9 জনৰে হৈ গল এটো 8 জনৰ হল আৰু একজন 9 জনৰ হল 9 জনৰটো এইটো ইকুৱেল গতিকে এইটো আমাৰ কি হ'ব 9x = 240 plus x plus 20 গতিকে x টো যদি ইফালে লৈ আহো আমাৰ কি হ'ব 9x minus x sorry into 240 equal to 240 by 2 60 হ'ব 40 plus 20 260 তাৰ মানে এইটো হ'ব 8x equal to 260 গতিকে 8x equal to 260 হলে আমাৰ x equal to কিমান হ'ব 260 by 8 8 হ'ব গতিকে এইটো 4 ৰে 2 বাৰ 4 ৰে 4 6 গুণ 24 2 20 4 5 গুণ 20 65 by 5 by 240 plus 260 9x x গতিকে কিমান হল 65 by 2 এটো হল এভাৰেজ এক্সপেন্ডিচাৰ 9 জনৰ এতিয়া আমাক কি কৈছে কি টোটাল মানি স্পেন্ড বাই অল অফ देम গতিকে মুঠ খৰচ কিমান হ'ব মুঠ খৰচ হ'ব 9x মুঠ খৰচটো টোটাল এক্সপেন্ডিচাৰ মানিটো 9x গতিকে 9 into 65 by 2 এটো গতিকে এটো আমি পূৰণ কৰিলে কিমান হ'ব 9 5 গুণ 45 9 6 গুণ 16 4 58 divided by 2 গতিকে এটো আমি যদি ডিভাইড কৰো 5 8 5 of 2 ৰে যদি ডিভাইড কৰো 2 গুণ 4 1 গুণ 18 2 গুণ 4 into 5 মানে 292.50 এটো হ'ব টোটাল এক্সপেন্ডিচাৰ মুঠ এটো কিমান হ'ব টোটাল expenditure বা money spent total money spent এটো হ'ব total money spent by the 9 persons নজন মানুহৰ গতিকে এটো হ'ব আমাৰ आंसर এই সি নিশ্চয় বুজি পাইছে এই কন্ডিশনটো আমি এই ইকুয়েশনটো কি কৰা লিখা দিয়া আছে কথা এটো আমি কেনেকৈ কন্ডিশনটো চাই লিখিম তাৰ পিছত আৰু ওলাই যাব গতিকে এটো হ'ব আমাৰ ৰিজাল্ট নিশ্চয় বুজি পাইছে কিবা থাকিলে আমাক কমেন্ট কৰি জনাব আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ